এখন ফুটুকলা গছৰ বাৰীখন দেখি সোমাই আহিলোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। কিমানে দেখিছে এনেকুৱা ফুটুকলা গছৰ বাৰী? খুব কম সংখ্যক মানুহে দেখিছে। মই নাই দেখা, আজি দেখিছোঁ। লগতে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। চাওকচোন বাৰু, কিমান এটা মনোমোহা পৰিৱেশ। আচলতে প্ৰকৃতিৰ ৰূপ সৌন্দৰ্য দেখিলে সঁচাকেই মানুহ ব্যাকুল হৈ পৰে। ময়ো তাৰ মাজৰে এগৰাকী বুলি ক'ব পাৰি। যে কি নহওক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেকুৱা ধৰণৰ আচলতে পৰিৱেশবোৰ স্বাস্থ্যজনিত পৰিৱেশ হয়। এনেকুৱা স্বাস্থ্যজনিত পৰিৱেশবিলাক আমিয়ে নষ্ট কৰা নাইনে বাৰু? আগতে এটা বৰঘৰ আছিলে, তাত তিনিওটা পৰিয়াল লগ লাগি থাকে বা দুটা পৰিয়াল লগ লাগি থাকে। আজিকালি কি হৈছে? দুটা পৰিয়াল কিয় লগত থাকিম? মোৰ এটা সন্তান হ'ল, মই এটা বেলেগ ঘৰ লাগে। মোৰ পিছফালে পৰি থকা সেই ফুটুকলা গছৰ বাৰীখনকে মই ঠিক কৰি লওঁ, তাতে মই ঘৰ বনাম। সেই তেনেকৈ কৰোঁতে কৰোঁতে আচলতে প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যবোৰ আমাৰ নোহোৱা হৈছে। আৰু ফলত কি হৈছে? আমি কম বয়সতে বুঢ়ী হৈছোঁ। নানা ধৰণৰ ৰোগে আমাক আক্ৰমণ কৰিছে। আচলতে এনেকুৱা পৰিৱেশবোৰ নোহোৱা হৈছে। ডাঙৰ ডাঙৰ অট্টালিকা লাগে মানুহক, কিয় নালাগে? প্ৰয়োজনীয়তকৈ অধিক নালাগে। মানুহক সুবিধাখিনি গোটেইখিনিয়ে লাগে সংসাৰত জীয়াই থাকোঁতে, কিন্তু প্ৰয়োজনতকৈ মানুহে অধিক বিচাৰিব নালাগে। আপুনি বিচাৰক এটা নিৰোগী জীৱন। সৰু এটা ঘৰত থাকি যদি আপুনি নিৰোগী জীৱন এটা পায়, অট্টালিকাত থাকিও যদি আপুনি ৰোগীয়া জীৱন এটা পায়, তেতিয়াহ'লে আপোনাক কোনটো বেছিৰ প্ৰয়োজন আপুনি নিজেই চিন্তা কৰকচোন। সেইকাৰণে ক'লোঁ, প্ৰয়োজনতকৈ বেছি নিবিচাৰিব নালাগে। আগৰ দিনত মানুহবোৰ লগত আছিলে। পৰিয়াল লগত থাকিলে কি হয় জানেনে? স্বাস্থ্য পাতিও ভালে থাকে। আচলতে মন মগজু ঠিক থাকিলে সকলো ঠিক থাকে, নহয়নে বাৰু? আজিকালি কি হৈছে? ঘৰতে ঘৰতে লোক ঢাক। মই যদিও অধিক বস্তু পাইছোঁ, তথাপিতো মই সেই বস্তুকণ ভাগ বতৰা কৰি নাখাওঁ। ফ্ৰিজত থৈ দিম, কাইলৈ খাম, লাগিলে আজি খাব নোৱাৰোঁ যদিও। তথাপিতো মই ওচৰৰ দদাইদেউ ঘৰত নিদিওঁগৈ। কিয় দিম? মোক দিছে নি সিহঁতি মই দিবলৈ? এই তেনেকুৱা ধৰণৰ আচলতে কথাবিলাক। সেই কথাবিলাক আচলতে এৰি আমি যদি আগৰ নিয়ম মতে চলোঁ, তেতিয়াহ'লে নিশ্চয় আমি